বোকাজানৰ তলবালিজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত বৰাৰ বিদায় সম্বৰ্ধনা। এগৰাকী জনপ্ৰিয় প্ৰধান শিক্ষকৰ বিদায় পৰত বিপুল সম্বৰ্ধনা ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলবাসী। তলবালিজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকক আবেগেৰে বিদায় সহকৰ্মীসকলৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ, দল সংগঠন আৰু ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা। শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ এক সম্পৰ্ক অতি মধুৰ সম্পৰ্ক। সেয়েহে এগৰাকী শিক্ষকক শিক্ষাৰ্থীৰ বাবে বন্ধু, দাৰ্শনিক তথা পথ প্ৰদৰ্শক হিচাপে অভিহিত কৰা হয়। আনহাতে এনে একোজন শিক্ষক থাকে যাৰ সংস্পৰ্শ কোনো শিক্ষাৰ্থীয়ে পাহৰিব নোৱাৰে। তেওঁৰ ব্যক্তিত্ব আৰু শিক্ষাদান শৈলীত নিমজ্জিত হৈ পৰে ছাত্ৰ ছাত্ৰীসকল। তেনে শিক্ষকৰ বিদায় বেলাত বেদনা গধুৰ হৈ পৰে ছাত্ৰ ছাত্ৰীসকল। সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰতো দায়বদ্ধতা থাকে এগৰাকী শিক্ষকৰ। এগৰাকী শিক্ষকৰ জনপ্ৰিয়তাৰ মাপকাঠি সেয়েহে হয়তো পৰিমাপ হয় তেওঁৰ বিদায় পৰত। নিজৰ শিক্ষা জীৱনৰ সামৰণি মাৰি যেতিয়া এগৰাকী জনপ্ৰিয় শিক্ষকে শিক্ষানুষ্ঠানখনৰ পৰা বিদায় লয়, সেই মুহূৰ্তটো ছাত্ৰ ছাত্ৰী তথা শিক্ষানুষ্ঠানখনৰ বাবে অতি বেদনাদায়ক হৈ পৰে। তেনে এগৰাকী শিক্ষকৰ বিদায় পৰত বোকাজানৰ এখন বিদ্যালয়ৰ সৃষ্টি হয় এক আৱেগিক পৰিৱেশৰ। দেখিছোঁ ৩৫ বছৰ ইয়াত চৰকাৰী দায়বদ্ধতা আৰু সামাজিক দায়বদ্ধতা দুয়োটাই পালন কৰাৰ কাৰণে মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ। আৰু আজি ৰাইজ আহি ইমানখিনি নকৰিলেও হয়, তথাপিতো আহিছে। আৰু আমাৰ যিসকল শ্ৰদ্ধাৰ ব্যক্তি স্কুলখন প্ৰভিঞ্চিয়েলাইজ কৰাৰ আগত যি সহায় সহযোগিতা আগবঢ়াইছিলে তেখেতসকলক মনত পৰিছে। আৰু মই আজি গৌৰৱ অনুভৱ কৰিছোঁ, বিদ্যালয়খন মানে কিবা এটা কিছু হ'লেও কৰি যাব পাৰিছোঁ বুলি মই ভাবিছোঁ। আৰু মই এটা কাৰণে গৌৰৱ বোধ কৰিছোঁ, মোৰ সহকৰ্মীসকলে মোক প্ৰতিটো ক্ষেত্ৰতে যি ধৰণে সহায় সহযোগিতা আগবঢ়াইছিলে আৰু মই বিচৰা ধৰণে মই পাইছোঁ। গতিকে কিছু হ'লেও মই কৰিব পাৰিছোঁ বুলি ভাবিছোঁ আৰু মই কোনো দুখ কৰা নাই, মই গৌৰৱ অনুভৱহে কৰিছোঁ। আমি বিদ্যালয়খনত এটা পৰিয়ালৰ দৰে আছিলোঁ। আমি সৰু সুৰা যিবিলাক সামাজিক আমাৰ ধৰক জন্মদিন বা কিবা বাৰ্থ এনিভাৰ্চাৰী তেনেকুৱা সৰু সুৰা মুহূৰ্তবিলাক আমি এনজয় কৰিছিলোঁ। আমাৰ বিদ্যালয়ত আমি 10-15 মিনিট সময় উলিয়াই সেই অনুষ্ঠানবিলাক আমি কৰিছিলোঁ আৰু আমাৰ পৰিয়াল এটাৰ দৰে আমি পাৰ কৰিছিলোঁ। সেইকাৰণে কোনো দিনা আমি হতাশ হোৱা নাছিলোঁ। আৰু কৰ্ম জীৱনত হয় কেতিয়াবা চৰকাৰী দায়বদ্ধতাত কিবা ক'ব লগা হয়, কিন্তু সেইটো আজি মই ৰাইজৰ সন্মুখতে মই ক্ষমাও খুজিছোঁ। কিন্তু সামাজিক দায়বদ্ধতাত উচ্চ স্থানত বিদ্যালয়খন লৈ গৈছিলোঁ। তলবালিজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিদায় অনুষ্ঠানত আৱেগিক হৈ পৰে সহযোগী শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলো। জীৱনৰ ৩৫টা বছৰ কেৱল শিক্ষকতা কৰিয়েই শ শ ছাত্ৰ ছাত্ৰীক মানৱ সম্পদৰূপে গঢ় দিলে এইগৰাকী প্ৰধান শিক্ষকে। ছাত্ৰ ছাত্ৰীক প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ় দিয়াত অহৰহ সাধনা কৰা এইগৰাকী শিক্ষকৰ বিদায় পৰত জনোৱা হয় উষ্ম সম্বৰ্ধনা। শিক্ষকতা জীৱনৰ বিদায় বেলাত সহকৰ্মীসকলৰ লগতে স্থানীয় লোকৰ সহায়ত অভিনন্দন এক অনুষ্ঠান আয়োজন কৰা হয়। শিক্ষকগৰাকীক শৰাই, চেলেং, জাপিৰ উপৰিও বিভিন্ন ধৰণৰ উপহাৰ, সম্বৰ্ধনা পত্ৰৰ লগতে প্ৰধান শিক্ষকগৰাকীৰ জীৱনশৈলীৰ ওপৰত এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহী সদস্য দিগন্ত বৰাই। উক্ত অনুষ্ঠানত খাদ্য আৰু যোগান বিভাগৰ অধ্যক্ষ ফিলিপ তেৰণ, পৰিচালনা সমিতিৰ সভাপতি বিনোদ চৌহান, অৱসৰপ্ৰাপ্ত শিক্ষক গ্ৰেচন মিঞ্জ, বিশিষ্ট সমাজকৰ্মী বিলুকান্ত মিঞ্জ, প্ৰাক্তন শিক্ষয়িত্ৰী অনিমা নেওগৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বিদায় অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্যৰ দ্বাৰা অনুষ্ঠানটো জীপাল কৰি তোলে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। সঁচাকৈ আজি আমাৰ কাৰণে বৰ আনন্দৰো দিন হয় আৰু দুখৰো দিন হয়। আনন্দ এইকাৰণে যে আমাৰ বৰা ছাৰ যিহেতু ওতঃপ্ৰোতভাৱে জড়িত আছিল স্কুলৰ কাৰণে আৰু ইমান ধুনীয়াকৈ স্কুলটো তেওঁ সাজি উলিয়াইছে।
ৰিজাল্টটো ভাল হৈছে সদায় আমি A গ্ৰেড পাবলৈ সক্ষম হৈছোঁ ইয়াৰ মূলতে আমাৰ বৰা ছাৰ আছে আৰু আমি তাৰ লগতে লাগি আছিলোঁ আৰু তেওঁ গোটেই জীৱন কালত এদিনো মানে খুব আমি এবচেণ্ট থকা দিনবিলাক খুব কমেই জানো তেখেতে সময়মতে আহে আৰু পাঠদান কৰে আৰু আমাক নীতি নিৰ্দেশনা দিয়ে আৰু সেইমতে আমি ফ'ল' কৰি গৈছোঁ আৰু আজি তেওঁ ভালে কুশলে ৰিটায়াৰ হৈছে সেইকাৰণে আমি বহুত সুখী আছোঁ আৰু তেখেতক অভিনন্দন জনাইছোঁ আৰু সেই স্কুলত ছাৰে প্ৰায় 35 বছৰ হ'ব 37 বছৰ 10 মাহমান হৈছে 35 বছৰ কাল তেওঁ ইয়াতে গোটেই জীৱনটো দিলে যোৰহাটৰ পৰা আহি প্ৰথমে এপইণ্টমেণ্ট হোৱাৰ পাছৰে পৰা এতিয়ালৈকে পূৰা ধুনীয়াকৈ ক্লাছ কৰি আছে আৰু আমাৰ সকলোকে ৰাতিপুৱা হওক গধূলি হওক বন্ধতে হওক ষ্টাফৰ খবৰ লৈ আমাৰ পিতৃস্বৰূপ ক'লেও কম নহ'ব আৰু দুখত হওক সুখত হওক তেওঁ আমাৰ সকলোতে মানে খবৰ লৈছিল সেইকাৰণে তেওঁক আজি তেওঁ বিদায় বেলাত আমি তেওঁক দিবলৈ একো নাই ধন্যবাদ কোৱাৰ বাহিৰে বেলেগ একো শব্দ নাই আৰু আজি আমি খুব কষ্ট কৰি চকু পানী ৰখাই ৰাখিছোঁ সকলোৱে ল'ৰা ছোৱালীৰ মাজত অভিভাৱকৰ মাজত এই গাঁৱৰ মাজত আমি চকু পানী ওলাই গৈছে আৰু তেওঁক আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁৰ জীৱনটো ভাল হওক আৰু ইতিমধ্যে আমি গম পাইছোঁ তেওঁ সাহিত্য সভা হৰ্ণ শাখাৰ বোকাজানৰ ছেক্ৰেটাৰী হিচাপে নিৰ্বাচিত হৈছে তেওঁ ভালকৈ কাম কৰি যাওক আগুৱাই যাওক তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ৰিপৰ্টাৰ লাইভ